মোবাইলটো লৈছোঁ হাতত, অন কৰিছোঁ ফেচবুক, অন কৰিছোঁ ইউটিউব, আমি পডকাষ্টত ক্লিক কৰিছোঁ, কাৰ পডকাষ্ট, অমুকৰ পডকাষ্ট, অমুক আছে দেখোন। এই মানুহজনে 2 দিনমান আগতে অবাইচ ভাষা কৈছিল, এই মানুহজনৰ পডকাষ্টটো মই চাওঁ। ঠিক তেনেকৈ ভিউজ কাউণ্ট হৈ মিলিয়ন ভিউজ হৈ যায়। আৰু সেই মিলিয়ন ভিউজ হোৱাৰ পিছত আপোনালোকে যিমানেই বিতৰ্ক নকৰক কিয় বা যিমানেই বিতৰ্ক কৰা মানুহজনক পডকাষ্টত অনাৰ ফলত, টক শ্ব'ত অনাৰ ফলত যিমান গালি নিদিয়ক কিয়, লাভ কিন্তু তেওঁলোকৰে। আজি আমাৰ 5 বছৰ সম্পূৰ্ণ হ'ল ইউটিউব চেনেলটোৰ, কিন্তু আমি সতৰ বিপৰীতে গৈহে কিছুমান কাম কৰি আছোঁ বা সতৰ লগত আমি কিছুমান কাম কৰিবলৈ যোৱা নাই, যাৰ ফলত আমাৰ হয়তো ইউটিউব যিটো চেনেল, দৃষ্টিকোণ নামৰ যিটো চেনেল আছে, এই চেনেলটোত আমাৰ ছাবস্ক্ৰাইবাৰো ইমান নাই বা প্ৰতিটো ভিডিঅ'ত ইমান ভিউজো নাহে। কাৰণ আমাৰ বিষয়বস্তুসমূহ অলপমান বিপৰীত ধৰণৰ বিষয়বস্তু থাকে। বৰ্তমান সময়ত যদি আমি চাওঁ, ছ'চিয়েল মিডিয়া হওক বা টিভিত টক শ্ব' খুলি যদি চাওঁ, বিভিন্ন ধৰণৰ বিষয়বস্তু আপোনালোকে দেখা পাব। ৰিচেণ্টলি বিভিন্ন ধৰণৰ বিতৰ্ক হ'ল, শিল্পীক লৈ বিতৰ্ক হ'ল। এগৰাকী ইউটিউবাৰে শিল্পীক গালি দিলে, তাৰপিছত এজাহাৰ দিলে, তাৰপিছত কোনোবা এগৰাকীয়ে নিজকে শিল্পী বনাব গৈ বিহুক অপমান কৰি ভিডিঅ' বনালে, বিহুত অশ্লীলতা থকা বুলি কৈ ভিডিঅ'টোকে অশ্লীল বনাই দিলে, মা দেউতাৰ লগত বহি বিহু চাব নোৱাৰা কৰি দিলে, বিহু শুনিব নোৱাৰা কৰি দিলে। আৰু সেই শিল্পী বুলি আচলতে তথাকথিত শিল্পীসকলে টক শ্ব'ত আহি শিৰ ফুলাই বেয়া শব্দ উচ্চাৰণ কৰিলে, আৰু সেই বেয়া শব্দ উচ্চাৰণ কৰাৰ পিছতো সেই চেনেলটোৰ মুখ্য সম্পাদকগৰাকীয়ে সন্মুখতে হু কৈ থাকিলে, অৰ্থাৎ হুকাৰ ধৰি থাকিলে, তেওঁৰ কোনো প্ৰতিবাদ নাহিল। আৰু সেই বেয়া শব্দখিনি মিউট নকৰি তেওঁলোকে ছ'চিয়েল মিডিয়াত এৰি দিলে TRP পাবৰ কাৰণে। বৰ্তমান সময়ত এনেকুৱা এটা অৱস্থা হৈছে যে নিউজ মিডিয়াবিলাকৰ TRP কমি গৈছে। যেতিয়াৰ পৰাই ছ'চিয়েল মিডিয়াত বিভিন্ন ধৰণৰ খবৰ ইমিডিয়েট আহিবলৈ ধৰিলে, টিভি কোনেও নোচোৱা হ'ল, TRPসমূহ কমিবলৈ ধৰিলে। আৰু এই যে উদ্ভট মন্তব্য কিছুমান টক শ্ব'ত আহি দিয়ে, বেয়া শব্দৰে এটা টক শ্ব' পাতে, সেই টক শ্ব'সমূহ কিন্তু একাংশ মানুহে চায়ো। আৰু সেই যি জনসাধাৰণে চায়, সেই জনসাধাৰণৰ ভিতৰত কিছু সৰু ল'ৰা ছোৱালীয়ে থাকে, ঘৰত মা দেউতা থাকে, বা এটা ফেমিলি একেলগে বহি এটা টক শ্ব' চাম বুলি বহে। কিন্তু যেতিয়া দেখা পায় যে এটা ফাল্টু বিষয়ৰ ওপৰত আলোচনা কৰে, আৰু সেই ফাল্টু বিষয়ৰ ওপৰত আলোচনা কৰোঁতে দুই এগৰাকীয়ে খুব ডাঙৰ শিৰ ফুলাই ডাঙৰ শব্দ কয়, বেয়া শব্দ কয়, কিন্তু নিউজ মিডিয়াত সেই শব্দবোৰ মিউট কৰাৰ যিটো এটা ৰেষ্ট্ৰিকশ্যন থাকিব লাগে, সেই মিউট কৰাৰ পৰা তেওঁলোক বিৰত থাকে, আৰু TRPৰ কাৰণে তেওঁলোকে ছ'চিয়েল মিডিয়াত সেই ক্লিপটোকে এৰি দিয়ে, বা সেই টক শ্ব'তে কোনো ধৰণৰ বিৰোধ নকৰাকৈ সম্পাদকগৰাকীয়ে মুখলৈ ভেবেলা লাগি চাই থাকে। কিয় হৈছে এই ঘটনাটো? কোনোবাই বিতৰ্ক কৰিম বুলিয়ে এটা টপিক এৰি দিয়ে ছ'চিয়েল মিডিয়াত, বিতৰ্ক হয়ও, বিতৰ্ক হোৱাৰ পিছত বিভিন্ন ধৰণে ভিউজ পায়, লাখ মিলিয়ন ভিউজ পায়। তাৰপিছত সেইগৰাকীক আকৌ মাতি আনি কোনোবাই পডকাষ্ট কৰে, কোনোবাই টক শ্ব' পাতে, পডকাষ্টত তেওঁলোকৰ ব্যক্তিগত জীৱনৰ কথা সোধে, হাঁহি ধেমালি কৰে। কিন্তু যিগৰাকী ব্যক্তিক লগত পডকাষ্ট কৰে, টক শ্ব' কৰে, সেই ব্যক্তিগৰাকীয়ে সমাজত কি অৱদান আগবঢ়াব ভৱিষ্যতে, বা বৰ্তমান সময়ত তেওঁলোকে কি অৱদান আগবঢ়াইছে, সেই কথাটো কিন্তু বিচাৰ নকৰে। যিখিনি মানুহে সমাজৰ এটা শ্ৰেণীৰ মানুহক বিপথে পৰিচালিত কৰিছে, বিহুক অপমানিত কৰিছে, বিহুত অশ্লীলতা থকা বুলি কৈ অশ্লীল ভিডিঅ' প্ৰকাশ কৰিছে, আৰু সেই ভিডিঅ'টোক লৈ সেইসকল সমাজসেৱকে বা সমাজসেৱিকাই ডাঙৰ কথা কৈছে, সেই ভিডিঅ'টোৰ সপক্ষে ডাঙৰ কথা কৈছে, তেওঁলোকৰ বিৰুদ্ধে কিন্তু মাত মাতাৰ সাহস বহুতৰে নাই, বা বহুতে নামাতে, মনে থাকে। কিয় হৈছে এনেকুৱা? এটা সময়ত আমি টিভিত বাতৰি চাইছিলোঁ, মোৰ যিমান দূৰ মনত আছে 15 মিনিট বাতৰি দিছিল, DD1 হওক বা আমাৰ গুৱাহাটীৰ যিটো বাতৰি চেনেল আছিল, তাত 15 মিনিট বাতৰি দিছিল, খুব শান্ত সুস্থিৰভাৱে বাতৰি কৈছিল, আমি মন দি শুনিছিলোঁ।
তাত কিছুমান এনেকুৱাই যে আজিকালি যিবিলাক পডকাষ্ট বুলি কয় সেই পডকাষ্টৰ দৰে কিছুমান অনুষ্ঠান দিছিল, ইণ্টাৰভিউ দিছিল, খুব ধুনীয়াকৈ ইণ্টাৰভিউ লোৱাজনে খুব ধুনীয়াকৈ কথা পাতিছিল, সন্মুখৰ ব্যক্তিজনেও ধুনীয়াকৈ কথা কৈছিল। আৰু সেই কথাবিলাক বৰ্তমান কিন্তু তেনেকুৱা ধৰণৰ কথা নাই। বৰ্তমান সকলোবোৰ কথা তৰল কথা, বহুত উত্ৰাৱল কৰা কথা, বহুত তৰল কথাৰ পডকাষ্টো বৰ্তমান দেখিবলৈ পোৱা গৈছে। কিয় হৈছে এনেকুৱা কথা? কোনোবা মানুহৰ ব্যক্তিগত জীৱনৰ কথা আমি ছ'চিয়েল মিডিয়াত খুচৰি ফুৰা হৈছোঁ। কোনোবাৰ তিৰোতাক কোনোবাই ভাল পায়, তেওঁলোকৰ ব্যক্তিগত যি কল ৰেকৰ্ডিং সেয়াও বৰ্তমান ভাইৰেল কৰি ভিউজ লয়। শেষত তেওঁলোকে মিলি যায় আৰু আমাৰ মানুহখিনিৰ মাজত ভেদাভেদ সৃষ্টি হয়। বৰ্তমান এয়াই চলি আছেতো আমাৰ ছ'চিয়েল মিডিয়াখনত। ভাবকচোন কিমান তললৈ নামি গৈছে। পডকাষ্টৰ নামত যদি কোনোবাই তৰল কথা কৈছে, যদি মইতো বহুত সাৱলীলভাৱে শব্দ এটা কৈছোঁ তৰল, কিছুমানে একদম বল্ড বা নিজকে নতুন জেনেৰেশ্যনৰ বুলি ক'বলৈ গৈ একদম ডাঙৰ ডাঙৰ কিছুমান শব্দ ক'ব, যিবিলাক হয়তো কোনোবাই যদি মোৰ ভিডিঅ'টো চাই মোকেই গালি দিব, কিনো কথা কৈ আছে, নতুন জেনেৰেশ্যনৰ কথা কি জানে, এনেকৈ ক'ব। আৰু সেই বস্তুটোৱে প্ৰতিফলিত হৈছে আজিৰ জনসাধাৰণৰ মন মগজুৰ মাজত। এই সামান্য কথা কিছুমান আমাৰ জনসাধাৰণে বুজিবলৈ চেষ্টা নকৰে যে এনেকুৱা ধৰণৰ মানুহক আমি বেছি লাই দিব নালাগে। এনেকুৱা ধৰণৰ ব্যক্তিসকলে যিসকলে আমাৰ সমাজখনৰ, আমাৰ ঘৰৰ ল'ৰা ছোৱালীখিনিৰ মন মগজুক আক্ৰমণ কৰি তেওঁলোকক একেবাৰে এলেহুৱা কৰি পেলাব, একেবাৰে শেষ কৰি পেলাব, তেনেকুৱা ধৰণৰ মানুহক আমি সমাজখনত স্থানেই দিব নালাগে। কিন্তু আগতে সেনেকুৱা হৈছিল। কিন্তু বৰ্তমান আমি দেখোঁ যে যিসকল ব্যক্তিয়ে ছ'চিয়েল মিডিয়াত বিতৰ্ক কৰি ভাইৰেল হৈছে, বেয়া বেয়া মুখৰ অবাইচ ভাষা কৈ ভাইৰেল হৈছে, সেইসকল ব্যক্তিয়ে কিন্তু বৰ্তমান সময়ত কোনো বিহু শ্ব'ত উদ্বোধক হৈছে, কোনো বিহু শ্ব'ত গায়ক হৈছে, কৌতুক অভিনেতা হৈছে, বা টক শ্ব'ত আহি ডাঙৰ ডাঙৰ লেকচাৰ ফালিছে, পডকাষ্টত গৈ ডাঙৰ ডাঙৰ কথা কৈছে। আৰু আমাৰ মানুহখিনি আমি কি কৰিছোঁ? মোবাইলটো লৈছোঁ হাতত, অন কৰিছোঁ ফেচবুক, অন কৰিছোঁ ইউটিউব, আমি পডকাষ্টত ক্লিক কৰিছোঁ। কাৰ পডকাষ্ট? অমুকৰ পডকাষ্ট, অমুক আছে দেখোন। এই মানুহজনে 2 দিনমান আগতে অবাইচ ভাষা কৈছিল, এই মানুহজনৰ পডকাষ্টটো মই চাম। ঠিক ক্লিক কৰিলে, ক্লিক কৰাৰ লগে লগে আপোনাৰ ভিউজটো কাউণ্ট হ'ল। ঠিক তেনেকৈ ভিউজ কাউণ্ট হৈ মিলিয়ন ভিউজ হৈ যায়। আৰু সেই মিলিয়ন ভিউজ হোৱাৰ পিছত আপোনালোকে যিমানেই বিতৰ্ক নকৰক কিয়, বা যিমানেই বিতৰ্ক কৰা মানুহজনক পডকাষ্টত অনাৰ ফলত, টক শ্ব'ত অনাৰ ফলত যিমান গালি নিদিয়ক কিয়, লাভ কিন্তু তেওঁলোকৰে হৈছে। পপুলাৰিটি, এইটো নিগেটিভ পপুলাৰিটি বুলি কয়। মানুহে যেতিয়া পজিটিভ কাম কৰি পপুলাৰ হ'ব নোৱাৰে, তেতিয়া নিগেটিভ এটা কাম কৰি পপুলাৰ হ'বলৈ আগবাঢ়ি যায়। আৰু তাৰেই পৰিণতিত আজি কিছুমান ঘটনা দেখিবলৈ পাইছোঁ। প্ৰথম ঘটনাটো আপোনালোকক ক'লোৱে যে অবাইচ মাত মাতি বিতৰ্ক সৃষ্টি কৰে। বিহুৰ নামত অসভ্যালি আৰম্ভ হৈছে। বিহুৰ নামত ইমানেই অসভ্যালি আৰম্ভ হৈছে যে আমি আগৰ পৰাই জানো যে বিহুৰ গীতবিলাকত যৌনতাৰ গন্ধ থাকে। কিন্তু বিহুৰ গীতত যৌনতাৰ গন্ধ থকাৰ অৰ্থ এয়া নহয় যে বিহুৰ গীতত আপোনালোকে যৌনধৰ্মী বা একদম বল্ড চিন দেখুৱাই ভিডিঅ' কৰিব আৰু আমাক দেখুৱাব। আমাৰতো গোটেই ছ'চাইটিটো এনেকুৱা হৈছে, ছ'চাইটিখনেই এনেকুৱা হৈছে যে যিয়ে যি দেখায় তাকে চাই ভিউজ দি থৈ দিয়ে। আজিকালিতো চিৰিয়াছ টপিক আলোচনা কৰিলে মানুহে নাচায়েই। চিৰিয়াছ টপিক মানে শুনাৰ ধৈৰ্যই নাই। কাৰণ মানুহৰ জীৱনটোৱে হৈছে 10 ছেকেণ্ডৰ এটা ৰীল। 10 ছেকেণ্ডৰ ৰীলত যিখিনি কথা কৈছে সেইখিনিয়ে সঁচা কথা বুলি ভাবি থৈ দিয়ে। আমাৰ ইমান হয়তো মানে কথা কোৱাৰ ষ্টাইল নাথাকিব পাৰে, বা সীমিত জ্ঞান, আমাৰ যিখিনি সীমিত জ্ঞানেৰে আমি অলপ কিছুমান কথা আলোচনা কৰোঁ। কেতিয়াবা ভাল কিছুমান মানুহৰ লগত কিছুমান কথা আলোচনা কৰোঁ, ইণ্টাৰভিউ এটা লওঁ, সৰু সৰু কিছুমান টপিকৰ লগত কথা আলোচনা কৰোঁ। মই কোৱা নাই যে মই ভাইৰেল হ'ব বিচাৰোঁ বা মোৰ টপিকটো বিৰাট ভাল, মই এনেকৈ কোৱা নাই, বা নহয় মোৰ টপিক তেও ভাল নহয়। মই অলপ চিৰিয়াছ টপিক মই নিজৰ মনৰ আনন্দৰ কাৰণেই মই আলোচনা কৰোঁ। কিন্তু মই এটা কথা কৈ গৰ্ব কৰিব পাৰোঁ
অসভ্য অভদ্ৰ কণ্টেণ্ট, সেই কণ্টেণ্টবোৰত কিন্তু আমাৰ এই চিৰিয়াছ কণ্টেণ্টবোৰ কিন্তু যথেষ্ট উচ্চ মানদণ্ডৰ হ'ব পাৰে। আমাৰ ভিডিঅ'জত অলপ ভিউজ কম আহে, কিন্তু সেই যি 10-20 জন মানুহে চাইছে কিন্তু এবাৰ হ'লেও মোক ঘূৰি কয়, বা আমাৰ দৰে কিছুমান ইউটিউবাৰ আছে যিসকলে বহুত কষ্ট কৰে এটা ভিডিঅ' বনোৱাৰ কাৰণে, কিন্তু সেই ভিডিঅ'খিনিক অলপমান সন্মান দিয়াৰ কাৰণে আপোনালোকে চেষ্টা নকৰে। আৰু তাক লৈ আমি দুখ প্ৰকাশ নকৰোঁ, কিন্তু আমাৰ দুখ এটা জেগাতে যে যিখিনি ঠাইত আপোনালোকে সন্মান প্ৰদৰ্শন কৰিবলৈ গৈ বিতৰ্ক চাবলৈ গৈ মিলিয়নত ভিউজ দিছে, লাখত ভিউজ দিছে, সেইখিনিয়ে কিন্তু আপোনালোকক জীৱনত কোনো ধৰণৰ সহায় নকৰে। তেওঁলোকৰ কথাই আপোনালোকক কোনো ধৰণৰ ইতিবাচক প্ৰভাৱ নেপেলায়, আনকি আপোনালোকক মন মগজু গেলাই পেলাইছে। গতিকে সেনেকুৱা ধৰণৰ কণ্টেণ্টবোৰ আপোনালোকে নিজেই ভাইৰেল কৰিছে, এটাই এটাক শ্বেয়াৰ কৰিছে, এটাই এটাক শ্বেয়াৰ কৰিছে। দুদিনমান আগতে দেখা পালোঁ কোনোবাৰ গিৰিয়েকৰ লগত, কোনোবাৰ প্ৰেম, কোনোবাই কিবা কিবি, তিনি পক্ষৰ মাজত 3টা ভাইৰেল কল, 3টা স্ক্ৰীনশ্বট, মানে ইমান কথা মানে আলোচনা কৰিছে যে কথাবিলাকে কিবা জানো আমাক লাভ দিছে। আপোনালোকে নিজে ভাবক যে আপোনালোকৰ ল'ৰা ছোৱালীক কিবা লাভ দিছে নেকি সেই ভিডিঅ'বিলাকে? সেই কল ৰেকৰ্ডিঙৰ পৰা আপোনালোকৰ ল'ৰা ছোৱালীৰ পৰীক্ষাত কিবা আহিব নেকি? সেইবিলাকতো নাহে। আজিকালি আৰু এটা ভয়ানক কথা হৈছে যে আমাৰ ল'ৰা ছোৱালীবিলাকক আমি কি কৰোঁ, হাতত মোবাইলটো দি থৈ দিওঁ আৰু বেলেগৰ আগত জহাই ফুৰোঁ যে মোৰ ল'ৰা ছোৱালী মানে এনেকেই ডাঙৰ হ'ল, হাতত মোবাইলটো দি থৈ দিওঁ, আমি কাম কৰি থাকোঁ, এনেকেই ডাঙৰ হৈ গ'ল। কিন্তু ল'ৰা ছোৱালীয়ে মোবাইলটোত কি কৰিছে আপোনালোকে দেখিছেনে? বহুতে গেম খেলিছে, সময় পাৰ কৰিছে, বহুতে ৰিলছবিলাক চাইছে, বহুতে সেই অভদ্ৰ আৰু অসভ্য কণ্টেণ্ট যিবিলাক বৰ্তমান ভাইৰেল হয় সেই কণ্টেণ্টবিলাকো চাইছে। সেই অভদ্ৰ অসভ্য কণ্টেণ্টৰ যিবিলাক বাক্য গাঁথনি, শব্দ যিবিলাক, সেই শব্দবিলাক বহুতে কপি পেষ্ট কৰিছে। বহুত ল'ৰা ছোৱালীয়ে সেই শব্দবিলাক ব্যৱহাৰ কৰে নিজৰ ঘৰত। মই কেতিয়াবা এনেকুৱা আচৰিত হওঁ যে মই কোনোবাৰ ঘৰত যদি আলহী খাব গৈছোঁ, কোনোবা ল'ৰা ছোৱালী এনেকুৱা ওলাই আহে, হঠাতে মুখত এটা অভদ্ৰ অসভ্য শব্দ এটা ব্যৱহাৰ কৰে। ক'ৰ পৰা শিকিছে? মই 100% জানো যে কোনো ল'ৰা ছোৱালীক মাক দেউতাকে সেই শব্দকেইটা নিশিকায়, কিন্তু সেই শব্দকেইটা সেই ল'ৰা ছোৱালীয়ে কিন্তু মোবাইলৰ পৰাহে শিকিছে। স্কুলৰ কিতাপখন পঢ়াৰ সলনি, ল'ৰা ছোৱালীক খেলা ধূলা কৰাৰ সলনি, ভাত খাবৰ সময়ত মোবাইলটো হাতত তুলি দিয়াৰ দৰে জঘন্য কাম মাক দেউতাকে কৰিছে। আৰু পিছত যেতিয়া ল'ৰা ছোৱালীয়ে বেয়া মাত মাতে, বেয়া কথা কয়, বেয়া ব্যৱহাৰ কৰে, তেতিয়া কিন্তু সেই মাক দেউতাকে কিন্তু কোনো ধৰণৰ চিন্তাই নকৰে। তেওঁলোকে দোষটো তেতিয়া কাক দিব? দোষটোতো কাকো দিব নোৱাৰে, কাৰণ মোবাইলৰ যুগত তেওঁলোকে মোবাইলটো হাতত দি থৈ গৈছিল নহয়। সেই মোবাইলৰ পৰাই এই বেয়া মাতসমূহ ল'ৰা ছোৱালীয়ে পালে, সেই বেয়া ব্যৱহাৰসমূহ ল'ৰা ছোৱালীয়ে পালে। গতিকে দোষটো কাক দিব? দোষটোতো তেওঁলোকৰে। আকৌ তেওঁলোকে নতুন জেনেৰেশ্যন বুলি কথাবিলাক হাঁহি উৰুৱাই দিব। নতুন জেনেৰেশ্যন, এডভান্স জেনেৰেশ্যন। আমিও এটা সময়ত নতুন জেনেৰেশ্যন আছিলোঁ, এডভান্স জেনেৰেশ্যন আছিলোঁ। আমাক কিন্তু মা দেউতাই সেনেকুৱা শিকোৱা নাছিল। আমাক ভালকৈ ব্যৱহাৰ কৰিবলৈ শিকাইছিল, মুখৰ মাথাৰ ভাল কৰিবলৈ শিকাইছিল। আগতে মোবাইল দেখাই আমাক ভাত খাবলৈ দিয়া নাছিল, বা কিতাপ পঢ়াৰ সময়ত মোবাইল চাই থাকিবলৈ দিয়া নাছিল। আমাৰো কিছুমান সময় এনেকুৱা গৈছে, আমাৰ দৰে বহুত মানে এনেকুৱা বহুত মানুহ আছে যিয়ে মোবাইলৰ লগত জীৱন কটোৱা নাছিল আগতে। কিন্তু আজিকালি যিটো জীৱন প্ৰণালী দেখিবলৈ পাইছোঁ, মাক দেউতাকৰ সময় নোহোৱা হোৱা বুলি কয়, কিন্তু আগতে আমাৰ মাও ঘৰত কাম কৰিছিল, হাউচৱাইফে আছিল, তথাপিতো হাউচৱাইফৰ নিজৰ ঘৰৰ কামখিনি কৰাৰ কাৰণে আমাৰ হাতত মোবাইলটো তুলি দিয়া নাছিল। যেতিয়াৰ পৰা মোবাইলৰ ব্যৱহাৰ জানিছিল, তেওঁতো সহজ ভাল পাব লাগিছিল যে মোবাইল আহিছে, মই নিজৰ ল'ৰাটোক মোবাইলটো দি থৈ দিওঁ, মই ঘৰৰ কামবিলাক কৰি থাকিম। তেওঁলোকেতো কৰা নাছিল। গতিকে সেইবিলাক নকৰাৰ কাৰণে হয়তো আজি আমি এইখিনি ঠাইত আহি এইখিনি কথা মানে ক'ব পাৰিছোঁ আপোনালোকৰ আগত, গৌৰৱ কৰিয়ে ক'ব পাৰিছোঁ কথাখিনি। আমি কোনটো ৰাস্তাৰে নিজৰ ল'ৰা ছোৱালীক লৈ গৈছোঁ, কোনটো ৰাস্তাৰে আমি নিজে আগবাঢ়িছোঁ, সমাজত বিষবাষ্প প্ৰচাৰ কৰি আছে, সেই সকল ব্যক্তিক আমি বয়কট কৰাৰ দিন আহি গ'ল। এতিয়া AI যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ যুগ। আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ সময়ত এনেকুৱা এটা দিন আহি গৈছে যে আপোনাৰ মোৰো পৰ্ণ ভিডিঅ' আহি যাব পাৰে, বেয়া ভিডিঅ' আহি যাব পাৰে। আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইমানেই খতৰনাক এটা বস্তু, আহি যাব পাৰে। বহুত ডিপ ফেক ভিডিঅ' ওলাইছে, য'ত
মানুহে গমেই নাপায় যে এইটো ফেক ভিডিঅ' হয় নেকি, যাক আমি ফেক চেক কৰিবৰ কাৰণে হয়তো বহুত দিন লাগি যাব। এআইয়ে ইমান নিখুঁতভাৱে কামবিলাক কৰি আছে। সেনেকুৱা এটা দিনত আমাৰ ল'ৰা ছোৱালীৰে হওক, আমাৰ নিজৰ হাততে হওক, মোবাইলটো যেতিয়া থাকে, আমি খুচুৰি থাকোঁতে সদায় যেতিয়া বেলেগৰ পাৰ্চনেল লাইফৰ কথা যেতিয়া আমি দেখোঁ বা অন্যান্য এনেকুৱা ধৰণৰ বিতৰ্কমূলক কথা যেতিয়া আমি দেখোঁ, সেইবিলাক আমি সেই বিতৰ্কৰ পৰা আমি আঁতৰাই নিজকে ৰখাৰ কাৰণে আমি কি কৰিম সেইটোহে চিন্তা কৰিবলগীয়া বিষয়। সেই বিষয়সমূহৰ পৰা আমি আঁতৰাই নিজকে ৰাখিবই লাগিব, বা আমি আমাৰ লগতে আন 10জনকো আঁতৰাই ৰাখিব চেষ্টা কৰিব লাগিব। যিসকল মানুহৰ কথা আমি আলোচনা কৰি আছোঁ ইমান সময়, তেওঁলোকে সদায় নিগেটিভ পপুলাৰিটি বিচাৰে, বিতৰ্ক কৰি পপুলাৰ হ'ব বিচাৰে। যিটো গান, যিটো কথা, যিটো লেখা মানে নৰ্মেলি প্ৰচাৰ কৰিলে ভিউজ নাপায়, সেই কথাখিনিক যদি নিগেটিভ আকাৰে বা বিতৰ্কমূলকভাৱে আমি প্ৰচাৰ কৰোঁ, তেতিয়াহ'লে আমি যথেষ্টখিনি ভিউ পাম। আৰু সেই উদ্দেশ্যত তেওঁলোক ইতিমধ্যে সফল হৈছে। গতিকে আমি তেওঁলোকক আৰু কিমান সফলতাৰ শিখৰত লৈ যাম, সেই কথাটো আমি চিন্তা কৰা উচিত বা সময় আহি পৰিছে। নহ'লে সেই বিতৰ্কমূলক পোষ্ট লিখা, বিতৰ্কমূলক ভিডিঅ' বনোৱা, বিতৰ্কমূলক কথা কোৱা ব্যক্তিসকলে কিন্তু এটা সময়ত আমাৰ মূৰত উঠি নাচিব। আৰু তেওঁলোকে এটা সময়ৰ কথা নকওঁ, বৰ্তমান সময়তে তেওঁলোকক কিন্তু বিভিন্ন মঞ্চত ডাঙৰ ডাঙৰ মানুহে ডিঙিত গামোচা পিন্ধায় আৰু সন্মান প্ৰদৰ্শন কৰে। আৰু আপুনি মই কি কৰি আছোঁ? মোবাইলটো চাই আছোঁ, মোবাইলত ৰিলছ চাই আছোঁ, নিজে ৰিলছত নাচি আছোঁ। তাত বাহিৰে আমি একো কৰা নাই। গতিকে মোবাইলৰ সদব্যৱহাৰ আমি জানিব লাগিব, আৰু মোবাইলৰ সদব্যৱহাৰ নাজানিলে এনেকুৱা মানুহে সদায় আমাৰ পৰা আমাৰ অজানিতে লাভান্বিত হ'ব, আৰু যিটো ইতিমধ্যে হৈছে। আৰু সেই বিতৰ্কিত ব্যক্তিসকলক আপোনালোকে অলপমান লক্ষ্য কৰক, তেওঁলোকে ইতিমধ্যে টক শ্ব' গৈ পালে, তেওঁলোকে ইতিমধ্যে কোনোবা ভাল ডাঙৰ ডাঙৰ পডকাষ্টাৰৰ লগত আলোচনা, ইণ্টাৰভিউ, নিজৰ ব্যক্তিগত জীৱন, লাভ লাইফ এইবিলাক আলোচনা কৰি আছে। আৰু আমি তেওঁলোকক ভিউজ দিছোঁ, তেওঁলোকক ইনকাম দিছোঁ। গতিকে আমি ইয়াতে ষ্টপ হোৱাটো ভাল। বৰ্তমান AI যুগ, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আৰু এই যুগটোত যিটো নতুন জেনেৰেশ্যনে জন্ম লাভ কৰিছে, সেই জেনেৰেশ্যনটো যথেষ্ট এডভান্স হ'ব। আগতে আমাৰ এনেকুৱা এটা আছিল যে আমি কিবা এটা বাতৰি চাব লাগিলে বা এটা খবৰ পাব লাগিলে আমি বাতৰি কাকতখন নেক্সট দিনাৰ বাতৰি কাকতখনলৈ ৰৈ থাকিব লাগে। কিন্তু বৰ্তমান হাতৰ মুঠিতেই ছেকেণ্ডতে আমি বিভিন্ন ধৰণৰ খবৰ পাওঁ। ইতিমধ্যে বহুত কথাই আলোচনা কৰিলোঁ। বিশেষকৈ আমাৰ চিন্তা হৈছে নতুন জেনেৰেশ্যনটোৰ কাৰণে। আমাৰ যি হ'ল, কিন্তু নতুন জেনেৰেশ্যনটোৱে যদি একেধৰণে এটা নিগেটিভ চিন্তাধাৰালৈ যদি আগবাঢ়ে, তেতিয়াহ'লে ক্ষতি কিন্তু আমাৰ নিজৰেই হ'ব, আমাৰ দেশখনৰে হ'ব। গতিকে তেওঁলোকে যাতে উৎপাদনমুখী হয়, তেওঁলোকৰ যাতে উপাৰ্জনমুখী হয়, গতিকে সেই কথাটো আমি চিন্তা কৰিব লাগিব। তাৰে কাৰণে আমি নিজে সজাগ হ'ব লাগিব। আমি নিজৰ ল'ৰা ছোৱালীক, নিজৰ বন্ধু বান্ধৱক সতৰ্ক কৰিব লাগিব। কাৰণ এইবিলাক নিগেটিভ পপুলাৰিটি লাভ কৰা মানুহে কিন্তু ভৱিষ্যতে কোনোবা মঞ্চত ডিঙিত গামোচা লৈ ডাঙৰ ডাঙৰ কথা ক'ব, শিৰ ফুলাই ফুলাই, আৰু তেতিয়া আমি তেওঁলোকৰ কথাবোৰ মোবাইলত চাই চাই হাত চাপৰি বজাই থাকিম। গতিকে সময় থাকোঁতে আমি সাৱধান হোৱা উচিত। এনেকুৱা ধৰণৰ ভিডিঅ' বহুত আহিছে, কিন্তু কথাটো হ'ল আমি আজিলৈকে শিকা নাই বা বুজিবলৈ চেষ্টা কৰা নাই যে এই ভিডিঅ'বিলাকে, এই মানে এনেকুৱা ধৰণৰ কণ্টেণ্টবিলাকে আমাক কি ক্ষতি কৰিছে, আমাৰ মন মগজু কেনেকৈ খুলি খাইছে, গেলাই পেলাইছে, এই কথাটো আমি কোনো দিনে আমি বুজিবলৈ চেষ্টা কৰা নাই। গতিকে আজিৰ এই ভিডিঅ'টোৰ প্ৰধান উদ্দেশ্যই আছিল যে এই যিবিলাক ভয়ানক চিন্তা চৰ্চাই আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যতটো শেষ কৰাৰ কাৰণে উঠি পৰি লাগিছে, এই চিন্তা চৰ্চাবিলাক যাতে শেষ হওক, আৰু নতুন প্ৰজন্মও যাতে আমাৰ আহিবলগীয়া প্ৰজন্মক উদগনি জনাব পৰা কিছুমান কাম কৰি যাওক, আৰু আমিও যাতে সতৰ্ক হৈ এই বিতৰ্কসমূহৰ পৰা তেওঁলোকক আঁতৰ কৰি ৰাখিব পাৰোঁ। আমি নিজেও যাতে আঁতৰি থাকি এই যিখিনি পপুলাৰিটি লাভ কৰা মানুহ আছে, সেই তেওঁলোকৰ ফাণ্ডৰ পৰা যাতে আমি নিজকে বচাব পাৰোঁ, সেই কথাটো আমি লক্ষ্য ৰাখিব লাগিব।